আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট জিলাৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 28টা নন টিচিঙৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল পদকেইটা ওলাইছে 28টা নন টিচিঙৰ কাৰণে আৰু ইয়াৰ আপোনালোকৰ আবেদন কৰা লাষ্ট ডেট হৈছে 13 মে 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 28টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্টছ আৰু ফাৰ্মাচিষ্ট, ছেকশ্যন এছিষ্টেণ্ট আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে এই পোষ্টকেইটা আপোনালোকৰ ওলাইছে। আৰু ইয়াৰে প্ৰথম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ওলাইছে 10টা পদ আৰু ইয়াৰ আপোনালোকৰ শিক্ষাগত অৰ্হতাটো এই পোষ্টকেইটা আপোনালোকৰ ইউআৰ কাৰণে আছে 5টা, OBC MOBCৰ কাৰণে আছে 3টা, SCৰ কাৰণে আছে 1টা, STPৰ কাৰণে আছে 1টা। দৰমহাত থাকিব 14,000 পৰা 60,500 পৰ্যন্ত, গেট পে থাকিব 8,700 টকা। শিক্ষাগত অৰ্হতাটো আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন ছায়েন্স, আৰ্টছ, কমাৰ্চ আপোনালোকে যিকোনো এটা কৰা হ'ব লাগিব। তাৰপিছত ছেকেণ্ডটো আহিছে জুনিয়ৰ একাউণ্টেণ্টছৰ কাৰণে 10টা পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ ওলাইছে ইউআৰৰ কাৰণে 5টা, OBC MOBCৰ কাৰণে আছে 3টা, SCৰ কাৰণে আছে 1টা, STPৰ কাৰণে আছে 1টা পদ আৰু দৰমহাটো 14,000 পৰা 60,500 টকা পৰ্যন্ত থাকিব আৰু গেট পে থাকিব 8,700 টকা। শিক্ষাগত অৰ্হতাটো ইয়াৰ কাৰণেও আপোনালোকে বেচেলাৰ ডিগ্ৰী ইন ছায়েন্স, আৰ্টছ বা কমাৰ্চ যিকোনো এটা কৰা বিচাৰিছে। আৰু 3 নম্বৰ পদটো ওলাইছে আপোনালোকৰ ফাৰ্মাচিষ্টৰ কাৰণে 1টা। ইয়াৰ কাৰণে আপোনালোকৰ ইউআৰ সকলেহে আবেদন কৰিব পাৰিব। দৰমহাটো থাকিব 14,000 পৰা 60,500 পৰ্যন্ত থাকিব, গেট পে থাকিব 8,700 টকা। শিক্ষাগত অৰ্হতাটো আপোনালোকে মেট্ৰিক পাছ হ'লেই হ'ব, খালি আপোনালোকৰ ফাৰ্মাচিষ্টৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। 4 নম্বৰটো ছেকশ্যন এছিষ্টেণ্টৰ কাৰণে 3টা পদ ওলাইছে। ইয়াৰে ইউআৰ কাৰণে আছে 2টা, OBC MOBCৰ কাৰণে আছে 1টা। ইয়াৰো দৰমহাটো আপোনালোকৰ 14,000 পৰা 60,500 পৰ্যন্ত থাকিব, গেট পে থাকিব 6,400 টকা। শিক্ষাগত অৰ্হতাটো আপোনালোকে বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু ডিপ্ল'মা থাকিব লাগিব আপোনালোকৰ কম্পিউটাৰ। আৰু 5 নম্বৰটো ওলাইছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে 4টা পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বিচাৰিছে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব আৰু তাৰ উপৰি আপোনালোকে যোনটো ITI হয়, ITI কৰা হ'ব লাগিব, ট্ৰেড ইলেক্ট্ৰিচিয়ান 2 বছৰ বা 3 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চো বিচাৰিছে, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বয়সৰ ক্ষেত্ৰত 18 পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো দিব লাগিব ইউআৰ OBC সকলে 1,000 টকা, SC ST PWD সকলে দিব লাগিব 500 টকা। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু ইয়াৰ বৰ্তমান অনলাইন এপ্লাই 12 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো হৈছে 13 মে 2025। তো 12 এপ্ৰিলৰ পৰা আপোনালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ওলোৱা এই নন টিচিঙৰ এই যি আপোনালোকৰ 28টা পদ ওলাইছে, এইকেইটাৰ কাৰণে আপোনালোকে 12 এপ্ৰিলৰ পৰা আবেদন কৰিব পাৰিব।